এইখনে লাষ্ট আছিল আমাৰ আজি 4খন হল বা কি গৰম দিছে চাওকচোন অৱস্থা একদম বেয়া স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ আজি হল বহাগৰ 8 তাৰিখ তে আজিও ঠিক তেনেদৰে ৰেডি এতিয়া যাও মই তে আপোনালোকক দেখুৱাম প্ৰত্যেকখন বিহু প্ৰত্যেকখন প্লেস বিলাক সকলো দেখুৱাম চাব সম্পূৰ্ণকৈ আৰু ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব একদম বেয়া এতিয়া আমি আহিছো চৌতাৰা কৰবাৰীত বিহু নাচিবলৈ তে প্ৰথম ইয়াতে হ'ব আৰম্ভণি এতিয়া আমি আহিছো ধৰ্মপুৰ কেতিয়াও দেখা নাই আহি পালো আমি দৌলং যাৰ আপোনালোকক অকমান দেখুৱাবলৈ চেষ্টা কৰিম পৰিৱেশটো কেনেকুৱা আহক মোৰ লগতে এনেকৈ যাব লাগিব এইখন গেট মেইন ধুনীয়াকৈ যাম এতিয়া আমি ফাগুনাগা আহি পালো ইখনে লাষ্ট বহুত দূৰ আপোনালোকক অকমান দেখুৱাম পৰিৱেশটো চাওক সুন্দৰ মানুহ ভাঙিছিলে আমি লাষ্টত আহি পালো এতিয়া প্ৰাইজ মানি প্ৰতিযোগিতা নে কি খন প্ৰতিযোগিতা এইখনে লাষ্ট আমাৰ মানুহ নাইয়ে কি হয় ফাইনেলি আমাৰ হৈ গ'ল এইটা পেকে ফাগুনা গাঁৱত এইখনে লাষ্ট আছিল আমাৰ আজি 4খন হল আজি বেছি নাছিল কাৰণ আছিল 4খন যদি হয় দূৰত্বটো বেছি তাৰ বাবে আমাৰ অলপমান মানে সময়ৰ অভাৱ হ'ল আৰু এনেকৈ এতিয়া চাহ খাবলৈ গৈ আছোঁ চাহ খুৱাব এতিয়া আমি চাহ খাবলৈ আহিছোঁ না ধুনীয়া জেগাত বহিব দিছে সুন্দৰ জেগা চাওক সকলে তে এনেকৈ মানে এই জাতটো কেতিয়াও দেখা নাছিলোঁ আজি প্ৰথম দেখিছোঁ যদি ৰাতি দেখিছোঁ কিন্তু ভালকৈ চিনি নাপাম আৰু তথাপিও আহিছোঁ ফাইনেলি ঘৰ আহি পালোঁ 1 বাজিল
আজি যদিও কম আছে কিন্তু দূৰত্বটো বহুত তাৰ বাবে আজি 4খনতে মানে বহুত ৰাতি হ'ল তে আহি পালোঁ ঘৰ জাষ্ট তে আপোনালোকক দেখুৱালে অকণমান যি পাৰোঁ আৰু আজি মনটো অকণমান বেয়া যি নহওক কিয় লগতে বৰষুণ সকলো মানে আৰু তে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই শুভৰাত্ৰি